হে বন্ধুসকল, কি খবৰ আপোনালোকৰ কি জানি নিশ্চয় ভাল। মই এটা বিশেষ ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে প্লিজ শেষলৈকে চাব। আৰু কথাখিনি বহুত ইম্পৰ্টেণ্ট কথা, আৰু কথাখিনি ইম্পৰ্টেণ্ট এইটোৱে যে যিবিলাক কাম কৰা মানুহ আছে আৰু যিবিলাক তাৰমানে মানুহৰ ঘৰে ঘৰে হাজিৰা কৰে বা বিজনেছ কৰি খায়, সেই মানুহবিলাকৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ একচুৱেলি। আৰু এইখিনি কথা তাৰমানে মোৰ মনলৈ আহিল, সেইকাৰণে মই ক'বলৈ বাধ্য হ'লোঁ আৰু কোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমাৰ যিবিলাক মানে সেই গৰীব মানুহ আছে, কাম কৰি খোৱা মিস্ত্ৰী বা বিজনেছ কৰা বা লেবাৰ, সেই মানুহবিলাকে তাৰমানে ধনী মানুহৰ বা টকা থকা মানুহৰ মনত কোনো ধৰণৰ মানুহেই নহয়, মানুহ বুলি গণ্যও নকৰে। এইটো ৰাইট কথা। মই আচলতে কথাখিনি কিন্তু একদম সত্য কথা ক'ম। কিছুমান মানুহে মোক বেয়া পাব পাৰে, বেয়া পালেও মোৰ উপায় নাই। গৰীব মানুহৰ কথা একচুৱেলি ক'বই লাগিব, কাৰণ কোনো তাৰমানে মানুহে তাৰমানে এই কথাবিলাক নকয়। মই কৈ আছোঁ আপোনালোকক, যিবিলাক তাৰমানে মিস্ত্ৰী মানুহ আছে নাইবা লেবাৰ আছে, সেই মিস্ত্ৰীবিলাকে যেতিয়া মানুহ এক ঘৰত তাতে কাম কৰিবলৈ যায়, আৰু কাম কৰিবলৈ যোৱাৰ সময়টো হৈছে 8টা বজাত বা 8:30 বজাত যাই কিনে মালিকৰ ঘৰত উপস্থিত হ'ব লাগে, আৰু দিনটো প্ৰায় গধূলা 5টালৈকে কাম কৰিব লাগে। এইটো সত্য কথা। আৰু কাম কৰা মানুহৰ এইটো তাৰমানে ৰুল, আৰু সেই ৰুলটোৱে আমাৰ গৰীব মানুহবিলাকে ফ'ল' কৰি কিনে মানুহৰ ঘৰত কাম কৰিবলৈ যায়। এইটোও সত্য, বহুত মানুহে যায়। এতিয়া ঘটনাটো হ'ল কি, যেতিয়া এই দিনটো মানুহৰ ঘৰত কাম কৰে, আৰু কাম কৰাৰ সময়তো আপোনালোকে গমে পায়, এতিয়া বৰ্তমান যেনেকুৱা গৰম, আচৰিত গৰম, তাৰমানে মানুহ ফেনৰ তলত গছৰ ছায়াৰ তলতো থাকিব নোৱাৰে, তথাপিতো মূৰৰ ঘাম টোপ টোপকৈ পৰি থাকে। এইটো একদম সঁচা কথা। আৰু ইমান গৰম দিয়াৰ পিছতো কাম কৰা মানুহ এজনে মানুহৰ ঘৰত কাম কৰি থাকে আৰু ঘাম মুচি থাকে। আৰু এটা কাৰণত কাম কৰে, কাৰণ তেওঁ গৰীব মানুহ, তেওঁৰ টকা নাই, সেইকাৰণে দিনটো হাজিৰা কৰে, আৰু দিনটো হাজিৰা কৰি আহি গধূলি অকণমান বজাৰ কৰি কিনে ঘৰত গুচি যায়। তথাপিও টকা থকা মানুহে কোনো দিনো তাৰমানে গৰীব মানুহৰ মূল্য বুজি নাপায়। যেতিয়া দিনটো কাম কৰি গধূলি মালিকৰ তাত পইচা খুজিবলৈ যায়, তেতিয়া মালিকে কয় আজি পইচা নাই, অহাকালি ল'বা, পৰহি ল'বা, কিবা এটা কয়। আৰু কিবা কাৰণত যদি তাৰমানে পইচাটো ফাঁচি যায়, সেই পইচাটো কোনো বুদ্ধি ওলাব নোৱাৰি, এইটোৱে গেৰাণ্টি। আৰু পইচাটো খোজাতে মাথাটো নষ্ট হৈ যায়। যেনেকুৱা মিস্ত্ৰীবিলাকত ধৰি লওক, ৰং মিস্ত্ৰী হওক, পাকা মিস্ত্ৰী হওক, টাইলছ মিস্ত্ৰী হওক, চব মানুহৰে এনেকুৱা হয়। সেইটো বিষয় লৈ কিনে মই আপোনালোকক কৈ আছোঁ, এইটো একদম সত্য কথা। এইটো আচলতে হ'ব নাপায়, এইটো কোনোদিনো হ'ব নালাগে। এইফালে এই কেইজনমান ৰোৱনী দেখা পাই আছে। এতিয়া মোটামুটি প্ৰায় 6টা বাজিল, তথাপিতো এতিয়ালৈকে তাৰমানে ৰোৱা পুতি আছে। দিনটো পুতিছে, কিহৰ কাৰণত পুতিছে? টকাৰ কাৰণে। আৰু মিস্ত্ৰীবিলাকো তাৰমানে ৰাতিপুৱা যাই কিনে গধূলি 5টালৈকে কাম কৰি থাকে। ৰং মিস্ত্ৰী হওক, পাকা মিস্ত্ৰী হওক, টাইলছ মিস্ত্ৰী হওক, এলুমিনিয়াম মিস্ত্ৰী হওক, যিকোনো মিস্ত্ৰী নহওক, সিহঁতে এটা কাৰণত কাম কৰে, টকাৰ কাৰণে। আৰু টকাখিনি যেতিয়া গধূলি পায়, তেতিয়া মনটো বহুত ভাল লাগে, আৰু দিনটো কষ্ট কৰা ভাগৰখিনি নোহোৱা হৈ যায়। এইটো একদম সত্য কথা। কিন্তু এইটো বস্তু একচুৱেলি বুজি পাব লাগে মানুহে, আৰু টকা থকা মানুহে এইটো বহুত মানুহ আছে এনেকুৱা, তাৰমানে গৰীব মানুহৰ এইটো মূল্যটো বুজি নাপায়। খালি তাৰমানে কেনেকৈ তাৰমানে পইচাটো দুদিন ফাচাব পাৰোঁ, আৰু পইচাটো কেনেকৈ অলপ মাৰি খাব পাৰোঁ, সেইটোৱে আচলতে মানুহৰ নেচাৰ। এইটো প্ৰত্যেক মানুহক মই কোৱা নাই, বহুত তাৰে মাজতে দুই একজন মানুহ, বহুত ভাল মানুহ আছে, কামো শেষ, পইচাও ক্লিয়াৰ। যি কি নহওক, মোৰ ভিডিঅ'টো এইখিনিয়ে, আৰু এইখিনি হ'ব, মোৰ মতেদি এইখিনি হ'ব নালাগে, এনেকুৱা হ'ব নালাগে। দিনটো কাম কৰা মানুহৰ পইচা গধূলি দিব লাগে। মোৰ মনৰ কথা ক'ব লগা এইটোৱে। যি কি নহওক, বাই বাই, আজি এৰিলোঁ আপোনালোকক।